আমি দিল্লীত তেওঁ যেতিয়া দিল্লীত আহিব ইখন ফ্লাইটৰ পৰা ইখন ফ্লাইটলৈকে আহোঁতে খুব বেছি 1 ঘণ্টা সময় লাগিব গতিকে দিল্লীত অহাৰ লগে লগে উইদিন 1 আৱাৰ তেখেতক আমি লৈ আহিম ডিপেণ্ড কৰিব ছিংগাপুৰৰ পৰা দিল্লীত কেইটাত আহি পায় সেইকাৰণে আমাৰ যিখিনি ফেন বা আমি গুণমুগ্ধ তেওঁলোকে ৰাতিপুৱা 6 বাজি 7 বাজি বুলি ভবাই ভাল যদি নিশা আহেও আমি জুবিনৰ পৰিয়ালৰ সৈতে থকাৰ সুবিধা কৰি যোৰহাটৰ পৰা ৰাইজে দাবী কৰিছে যে তেজপুৰত জ্যোতি বিষ্ণু আছে গুৱাহাটীত ভূপেন হাজৰিকা আছে যোৰহাটত জুবিন গাৰ্গ থাকিব লাগে জুবিনৰ গুণমুগ্ধ যোৰহাটৰ ৰাইজে বিশেষকৈ উজনি ৰাইজে আমাক যথেষ্ট অনুৰোধ কৰিছে কিন্তু এই বিষয়ে মই যোৱাকালিয়ে কৈছোঁ যে চৰকাৰে অকলে সিদ্ধান্ত ল'ব খোজা নাই আমাৰ অসম সাহিত্য সভা সদৌ অসম ছাত্ৰ সন্থা বা আমাৰ যিখিনি শিল্পী আছে জুবিনৰ লগত যথেষ্ট জীৱনটো নিবিড়ভাৱে কটালে আমি তেওঁলোকৰ লগত আলোচনা কৰিম আৰু পৰিয়ালৰ যিটো ভিউ সেইটোতো আটাইতকৈ গুৰুত্বপূৰ্ণ যে পৰিয়ালে কি বিচাৰে গতিকে এই গোটেই কথাখিনি পতাৰ পিছতহে আমি অন্তিম সংস্কাৰৰ সিদ্ধান্ত ল'ম আৰু এই বিষয়ে কথা পাতিবৰ কাৰণে মই ৰনোজ পেগু বিমল বৰাক দায়িত্ব দিছোঁ তেওঁলোকে দল সংগঠন কলা কুশলী সকলোৰে লগত কথা পাতিব আৰু আমি জুবিনৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত চৰকাৰীভাৱে নকৰি ৰাইজৰ দ্বাৰা আমি কৰিব খুজিছোঁ যাতে ৰাইজে বিচৰা মতে আমি কৰিব পাৰোঁ সেইটো চব সিদ্ধান্ত এইটোৱে যে আমি কাকো বাধা নিদিওঁ যিমান সময়লৈকে মানুহ আহি থাকিব সিমান দিন আমি ৰাখিব পাৰোঁ কিন্তু যিহেতু এমব্লেম হৈ আহিব শৰীৰটো কিমান সময় থাকিব পাৰিব ডাক্তৰে আমাক ক'ব ধৰক যেতিয়া আমি সংস্কাৰলৈকে লৈ যাওঁ তেতিয়ালৈকে যদি বডিটো একেবাৰে বেয়া অৱস্থাত হয় তেতিয়াও মানুহে বেয়া পাব সেইকাৰণে এইটো নিৰ্ভৰ কৰিব চিকিৎসকসকলৰ ওপৰত ছিংগাপুৰত এতিয়া তেওঁৰ এমব্লেমৰ কাম চলি আছে সি কিমান দিন শৰীৰটোক প্ৰটেক্ট কৰিব পাৰিব এতিয়া আজিতো আহোঁতে 24 ঘণ্টা হৈ যাব ইয়াতে 24 ঘণ্টা থাকিলে 48 ঘণ্টা আমি ক'লোঁ আৰু এদিন বঢ়াই দিয়ক 72 ঘণ্টা যদি যোৰহাটত লৈ যাব লাগে আৰু 6 ঘণ্টা ইমান দেৰি শৰীৰটোৱে থাকিব পাৰিব নাই গতিকে এইটো যিটো আমাৰ ডক্টৰসকলে আমাক যেনেকৈ ক'ব যে ইয়াৰ পিছত থাকিলে শৰীৰটোক আমি সংস্কাৰৰ সময়ত একেবাৰে নাপামগৈ গতিকে এই বস্তুটো ডিপেণ্ড কৰিব ছিংগাপুৰে কেনেকৈ শৰীৰটোক এমব্লেম কৰি পঠিয়ায় আৰু কিমান দিন শৰীৰটোক আমি ৰাখিব পৰা পৰ্যায়ত থাকিম এটা প্ৰশ্ন এই মুহূৰ্তত হয়তো আমি কৰিব নোৱাৰি তথাপিও আমি ৰাইজে যিহেতু ছ'চিয়েল মিডিয়া বা সংবাদ মাধ্যমতো কৈ আছে বহুত এজাহাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰিছে মৰিগাঁও থানাত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ কৰিছে অসম পুলিচে এজাহাৰখন ৰেজিষ্টাৰ কৰিছে আৰু তদন্ত নিশ্চিতভাৱে হ'ব যিহেতু FIR হৈছে আমি তদন্তৰ আওতাত শ্যামকানু মহন্তও আহিব সিদ্ধাৰ্থ গোস্বামীও আহিব সিদ্ধাৰ্থ শৰ্মাও আহিব আৰু ছিংগাপুৰৰ যিসকল লোক সেই সময়ত জুবিন গাৰ্গৰ লগত আছিলে তেওঁলোকো তদন্তৰ আওতাত আহিব বা ইয়াত এটা কথা ওলাইছে যে আগদিনাখন কোনোবাই জুবিন গাৰ্গক কোনোবা জায়গা এটাত পাৰ্টি এটাত লৈ গৈছিল বুলি মই তেনেকুৱাও 2-এটাত ছ'চিয়েল মিডিয়া দেখিছোঁ সঁচা মিছা নাজানো সেইবিলাকো আমি চাম কিন্তু ছিংগাপুৰ কৰ্তৃপক্ষও ইতিমধ্যে ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছে গতিকে ইয়াৰ যিহেতু প্লেচ অফ অকাৰেঞ্চ ইণ্ডিয়া নহয় গতিকে ক্ৰিমিনেল পাৰ্টটো যদি কিবা আছে ছিংগাপুৰৰ পৰা পাম আৰু অসমৰ পৰা লৈ যাওঁতে যদি কিবা বেয়া ভাবি লৈ যোৱা হৈছিল সেইটো আমি অসমত পাম গতিকে এই ক্ষেত্ৰত আমি চৰকাৰে সম্পূৰ্ণ নিৰপেক্ষভাৱে যি ধৰণে ৰাইজে কোনোবা ৰাইজে যদি সাক্ষীও দিব খোজে কোনোবা ৰাইজৰ হাতত যদি কিবা খবৰো আছে আমি সকলো ব্যৱস্থা কৰি দিম যাতে গোটেই বিষয়টো সকলোৰে কাৰণে মুকলি হৈ থাকে কোনো কথা যাতে গোপন হৈ নাথাকে ধন্যবাদ যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব
৯৬খন বিচনাযুক্ত নিউৰোলজি, নেফ্ৰলজি, ইউৰোলজি, মেডিচিন, OBSN, গাইনকলজি, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স, কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়েলাইচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেথ লেব, য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল। ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅ'গ্ৰাফি আৰু এনজিঅ'প্লাষ্টি। ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU, নিঅ'নেটেল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে, আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ হাঁহি। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।